প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তিৰ হিয়া ভৰা অভিবাদন। সালামুন আলাইকুম তিবতুম মুবাৰাকাতান তাইয়্যিবা। যেহেতু মহান আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাব আল কুৰআন আমি পাঠ কৰাৰ বাবে ইনশাআল্লাহ আগবাঢ়িব লৈছোঁ। গতিকে এই ক্ষেত্ৰত বিতাড়িত শয়তানৰ সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা মহান আল্লাহৰ ওচৰত আমি আশ্ৰয় বিচাৰিছোঁ। ৰব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ এই কিতাপ প্ৰচাৰ কৰাৰ বাবে আমি যি ক্ষুদ্ৰ প্ৰয়াস আমি কৰি আহিছোঁ, এই ক্ষেত্ৰত মহান আল্লাহে যাতে আমাক এই কাম সহজ কৰি দিয়ে, ইয়াৰ বুজ যাতে আমাক বৃদ্ধি কৰি দিয়ে, আৰু প্ৰচাৰৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিটো শব্দ প্ৰতিটো আয়াত যাতে অতি বিশুদ্ধ তথা স্পষ্টভাৱে মহান আল্লাহে আমাৰ মুখৰ পৰা নিৰ্গত কৰোৱায়, সেই উদ্দেশ্যৰে আল্লাহৰ ওচৰত আমি দোৱা বিচাৰিছোঁ। ৰব্বি ইশৰাহলি সাদৰি ওয়া ইয়াছিৰলি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি ৰব্বি জিদনি ইলমান। মহান আল্লাহে যাতে আমাৰ জ্ঞানো বৃদ্ধি কৰি দিয়ে। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদো চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি 348 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ আমন্ত্ৰণ জনাই আমি ইনশাআল্লাহ আমাৰ আজিৰ এই খণ্ড আমি আৰম্ভ কৰিব লৈছোঁ। কুৰাণ মজিদৰ 27 নং সূৰা আন-নমলৰ 27 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ক্বালা সানানজুরু আসাদাক্তা আম কুনতা মিনাল কাযিবিন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ চৰ্চা প্ৰসংগ দেখিছোঁ আমি চলি আহি আছে সুলাইমান আলাইহিস সালাম সন্দৰ্ভত। আল্লাহে তেখেতক এটি অতি শক্তিশালী বাহিনী তেখেতৰ প্ৰতি আল্লাহে বনাই দিছে, য'ত মানুহ, জিন আৰু চৰাই এই তিনি প্ৰকাৰৰ আল্লাহৰ সৃষ্টিক লৈ মহান আল্লাহে সুলাইমান আলাইহিস সালামৰ প্ৰতি এটি বাহিনী আল্লাহে সৃষ্টি কৰি দিছে। গতিকে প্ৰসংগৰ ধাৰাবাহিকতাত আমি দেখিলোঁ, যেতিয়া সুলাইমান আলাইহিস সালামে এই পক্ষীৰ দলটোক পৰ্যবেক্ষণ কৰিবলৈ আহিছিল, তেতিয়া তাত হুদহুদ নামৰ এক বিশেষ পক্ষীৰ উপস্থিত নাছিল। গতিকে সেই সন্দৰ্ভত সুলাইমান আলাইহিস সালামে তেখেতৰ শাস্তি ঘোষণা কৰিলে, অথবা হুদহুদৰ পৰা উপযুক্ত প্ৰমাণ বিচাৰিছিল কিয় তেখেত হুদহুদ কিয় অনুপস্থিত আছিল। তাৰ পৰৱৰ্তী সময়ত হুদহুদে আহি সুলাইমান আলাইহিস সালামক কৈছে যে মই এনে এটি বিষয়ৰ সন্ধান লৈ আহিছোঁ, যি বিষয়ৰ সন্ধান প্ৰকৃততে আপোনাৰ ওচৰত নাই। গতিকে সেই সন্ধানৰ বিষয়ে উল্লেখ কৰি হুদহুদে কৈছিল যে সাবা অঞ্চলত দেখি আহিছে যে এগৰাকী মহিলা ৰাণীয়ে তাত শাসন কৰি আছে, আৰু এই শাসনৰ ক্ষেত্ৰত এই মহিলা ৰাণীগৰাকীক সকলো ধৰণৰ ব্যৱস্থাপনা দিয়া গৈছে, আৰু তাইৰ বাবে এখন সিংহাসনো তাত আছে, সিংহাসনত বহি থকা দেখি অহাৰ বিষয়েও কৈছে। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হুদহুদে সুলাইমান আলাইহিস সালামৰ প্ৰতি দাঙি ধৰিছিল যে সেইগৰাকী ৰাণীয়ে প্ৰকৃততে আল্লাহৰ উপৰিও সূৰ্যৰ প্ৰতি নত হৈ থাকে, সিজদা কৰে, আৰু তেওঁৰ বাহিনীয়ে। গতিকে সেই বিশেষ বাৰ্তা হুদহুদে লৈ আহিছিল সুলাইমান আলাইহিস সালামৰ প্ৰতি, আৰু এই ক্ষেত্ৰত হুদহুদেও কথা ব্যক্ত কৰিছে যে প্ৰকৃততে শয়তানে সিহঁতক মূল পথৰ পৰা বিতাড়িত কৰি ৰাখিছে। এই গোটেই কথাখিনি হুদহুদে সুলাইমান আলাইহিস সালামক যিমানখিনি ৰিপৰ্ট দিলে, এই গোটেই ৰিপৰ্টখিনি শুনাৰ পাছত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সুলাইমান আলাইহিস সালামৰ 27 নং আয়াতৰ পৰা। ইয়াত কোৱা গৈছে, ক্বালা
হুদহুদৰ গোটেই কথাখিনি যেতিয়া শুনিলে, এই শুনাৰ পিছত সুলাইমান আলাইহিস সালামে কৈছিল, সা নানজুৰু, যে চাওঁ এতিয়া তোমাৰ কথাখিনি যে শুনিলোঁ, তাক এতিয়া মই লক্ষ্য কৰোঁ, তোমাৰ কথাখিনিৰ ওপৰত বিবেচনা কৰোঁ। সুলাইমান আলাইহিস সালামে হুদহুদক কৈ আছে, সা নানজুৰু, গতিকে মই পৰ্যবেক্ষণ কৰিম, মই চাম, চোৱা চিতা কৰি তোমাৰ কথাখিনি। সাদাক্তা, যে তুমি সত্য কথা কৈছা, তুমি সত্যবাদী। অথবা কুনতা মিনাল কাজিবিন, অথবা তুমি মিছলীয়াসকলৰ মাজৰ তুমি এজন হয় নেকি, এই কথাটো মই ভেৰিফাই কৰিম এতিয়া। এই কথাটো সুলাইমান আলাইহিস সালামে হুদহুদৰ কথাখিনি শুনাৰ পিছত সুলাইমান আলাইহিস সালামে মন্তব্য কৰিছে। তাৰপিছত হুদহুদক সুলাইমান আলাইহিস সালামে পৰৱৰ্তী আয়াতত নিৰ্দেশ দি কৈছে, ইজহাব বি কিতাবি হাজা। এই কথাখিনি কোৱাৰ পিছত সুলাইমান আলাইহিস সালামে হুদহুদক কৈছে, ইজহাব, যে তুমি এতিয়া যোৱা, বি কিতাবি, মোৰ এই পত্ৰখনি লৈ, বি কিতাবি হাজা, মোৰ এই চিঠিখন লৈ তুমি যোৱা। ফাআলকি, আৰু এই চিঠিখন তুমি ইলকা কৰা, অৰ্থাৎ তুমি চিঠিখন লৈ যোৱা, মোৰ এই চিঠিখন নি ফাআলকি ইলাইহিম, সিহঁতৰ মাজত এই চিঠিখন তুমি ইলকা কৰা, নিক্ষেপ কৰি এৰি দিয়া। সুম্মা, তাৰ পাছত, তাৱাল্লা, নিক্ষেপ কৰি তুমি তাৰ পৰা ঘূৰি আহা, আনহুম, সিহঁতৰ পৰা তুমি ঘূৰি আহা। ঘূৰি আহি ফানজুৰ, তুমি লক্ষ্য কৰা সিহঁতক, মাজা ইয়াৰ জিউনা, কি সিহঁতে ইয়াৰ প্ৰত্যুত্তৰত তেওঁলোকে কি প্ৰেৰণ কৰিব বিচাৰিছে, বা চিঠিখন পাই তেওঁলোকৰ কি প্ৰতিক্ৰিয়া ৰিটাৰ্ণ কৰিছে, এই দিশটো তুমি লক্ষ্য কৰা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহি আছো যে প্ৰসংগৰ লগত সংগতি ৰাখি আৰবী ভাষাৰ সদায় অৰ্থ প্ৰকাশ পায়। ইয়াত আমি দেখিছো সুলাইমান আলাইহিস সালামে হুদহুদক আদেশ দি কৈছে, ইজহাব, তুমি যোৱা, বি কিতাবি হাজা, মোৰ এই কিতাপখন লৈ, শব্দ ব্যৱহাৰ হৈছে কিতাপ, কিন্তু প্ৰসংগৰ লগত সংগতি ৰাখি ইয়াত এই কিতাপে প্ৰকৃততে এখন পত্ৰৰ অৰ্থ বহন কৰিব। এই দিশবোৰো আমি খুব তীক্ষ্ণভাৱে আমি চাব লাগিব। কোৰাণ মজিদৰ এই বিশেষ দিশটো আমি কোৰাণ মজিদ অধ্যয়ন কৰাৰ সময়ত আমি খুব মনোযোগেৰে আমি চাব লাগিব, যে যিটো কণ্টেক্সট থাকিব, যিটো প্ৰসংগ চলি থাকিব, সেই প্ৰসংগৰ লগত খাপ খোৱাকৈ, মিল খোৱাকৈ শব্দ অৰ্থ ইয়াত প্ৰকাশ পায়। এই দিশটো আমি তীক্ষ্ণভাৱে আমি চাব লাগিব। ইয়াত কিতাপ বুলি কোৱাৰ লগে লগে এখন ডাঙৰ কিতাপ লৈ যাবলৈ কোৱা নাই, কাৰণ এজনী চৰায়ে কেতিয়াও এখন ডাঙৰ কিতাপ লৈ উৰি যাব নোৱাৰে। এই বাস্তৱিকতাবোৰ আমি চিন্তা কৰিব লাগিব। সেয়েহে ইয়াত কিতাপৰ অৰ্থ আহিছে এখন পত্ৰ, এখন চিঠি। সুলাইমান আলাইহিস সালামে এখন চিঠি প্ৰেৰণ কৰিছে চাবাৰ সেই মহিলা ৰাণীগৰাকীৰ প্ৰতি, আৰু কৈছে যে তুমি এইখন লোৱা, লৈ গৈ সিহঁতৰ মাজত ইয়াত ইলকা কৰি দিয়া, তুমি ইয়াক নিক্ষেপ কৰি দিয়া, চিঠিখন গৈ পেলাই দিয়া, পেলাই তুমি তাৰ পৰা ঘূৰি আহি সিহঁতক তুমি লক্ষ্য কৰি থাকা যে ইয়াৰ ৰিটাৰ্ণত সিহঁতে কি ঘূৰাই পঠাব বিচাৰিছে বা কি কৰিছে, এই দিশটো তুমি চোৱা। এই কথাটো সুলাইমান আলাইহিস সালামে হুদহুদক নিৰ্দেশ দিলে। তাৰপিছত এই চিঠিখন যেতিয়া আদেশ, হুদহুদৰ এই আদেশ পালন কৰি, সুলাইমান আলাইহিস সালামৰ আদেশ পালন কৰি চিঠিখন যেতিয়া গৈ যথাস্থানত হুদহুদে পেলালে, চিঠিখন পোৱাৰ পিছত কালাত, সেই মহিলা ৰাণীগৰাকীয়ে কৈছিল, ইয়া আইয়ুহাল মালাউ, হে মোৰ সভাসদসকল,
যেহেতু তেখেত ৰাণীৰ লগত যি মন্ত্ৰী পৰিষদ আছে, মন্ত্ৰী পৰিষদৰ নেতাসকলক চিঠিখন পোৱাৰ পিছত সেই ৰাণীয়ে এড্ৰেছ কৰিছে এনেধৰণে, ইয়া আইয়ুহাল মালাউ, হে মোৰ মন্ত্ৰী পৰিষদ, ইন্নী উলকিয়া ইলাইয়া কিতাবুন কাৰীম, হে মন্ত্ৰী পৰিষদ, ইন্নী, নিশ্চয় মোৰ ওচৰলৈ, উলকিয়া, যে ডেলিভাৰ কৰা গৈছে বা মোৰ প্ৰতি নিক্ষেপ কৰা গৈছে, ইলাইয়া, মোৰ প্ৰতি, কিতাবুন কাৰীম, এখন খুব সন্মানীয় এখন চিঠি মোৰ প্ৰতি ডেলিভাৰ কৰা গৈছে। এই কথা ৰাণীয়ে তেওঁৰ মন্ত্ৰী পৰিষদৰ নেতাসকলক উদ্দেশ্য কৰি বিষয়টো জনালে। তাৰপিছত ৰাণীয়ে কৈছে, ইন্নাহু, নিশ্চয় এই চিঠিখন, মিন সুলাইমানা, যে সুলাইমানৰ পৰা অহা চিঠি, ৱা ইন্নাহু, আৰু নিশ্চয় এই চিঠিখন, বিস্মিল্লাহি, আল্লাহৰ নামৰ সৈতে আহিছে, ইছিম আল্লাহ। চিঠিখন সন্দৰ্ভত প্ৰথমতে ক'লে যে সুলেইমানৰ পৰা আহিছে, আৰু নিশ্চয় এই চিঠিখন বিস্মিল্লাহি, আল্লাহৰ নামত, যি আল্লাহ আর ৰহমান আর ৰহিম, যিজন পৰম কৰোণাময়, পৰম দয়ালু। গতিকে কোৰআন মজিদৰ মূল টেক্সটৰ ভিতৰত বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম এই সম্পূৰ্ণ আয়াত সূৰা আন-নামলৰ এই আয়াতটোত আমি স্পষ্টভাৱে আমি পাইছোঁ। ৰাণীগৰাকীয়ে কৈছে নিশ্চিতভাৱে এই চিঠিখন সুলেইমানৰ পৰা আহিছে, আৰু নিশ্চয় এই চিঠিখন আল্লাহৰ নামৰ সৈতে আহিছে, যি আল্লাহ পৰম কৰোণাময়, পৰম দয়ালু। আল্লাহ তা'লু আলাইয়া ওয়া আতুনি মুছলিমিন। এতিয়া এই চিঠিখনৰ কি মূল মেছেজ, সেই মেছেজটোৰ সন্দৰ্ভত ৰাণীয়ে মন্ত্ৰী পৰিষদক কৈছে যে চিঠিখনৰ মেছেজটো এনেধৰণৰ আছিল যে আল্লাহ তা'লু আলাইয়া, চিঠিখনত সুলাইমান আলাইহিস সালামে কৈ পঠাইছে যে তোমালোকে আমাৰ বিৰোধিতা নকৰিবা, ৱা তুনি, আৰু তোমালোক মোৰ ওচৰলৈ আহি যোৱা, মুছলিমিনা, সম্পূৰ্ণ সমৰ্পিত হৈ মোৰ ওচৰলৈ আহি যোৱা। এই বাৰ্তা সেই চিঠিখনৰ মূল মেছেজ আছিল। সুলাইমান আলাইহিস সালামে কৈছিল যে তোমালোকে মোৰ বিৰোধিতা নকৰিবা, আৰু তোমালোকে মোৰ ওচৰলৈ সম্পূৰ্ণ সমৰ্পিত হৈ আহি যোৱা, অৰ্থাৎ আল্লাহৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত হৈ তোমালোক আহি যোৱা। যেহেতু মেছেজ আছিল, হুদহুদে মেছেজ দিছিল যে সেই ৰাণী আৰু তেওঁৰ জাতিয়ে প্ৰকৃততে আল্লাহৰ উপৰিও সূৰ্যৰ প্ৰতি সিজদা কৰি থাকে। গতিকে এজন নবী আৰু এজন ৰসুলৰ এতিয়া এই বাৰ্তা শুনাৰ পিছত তেখেতৰ নৈতিক দায়িত্ব আল্লাহৰ বাৰ্তা তেওঁলোকৰ ওচৰত প্ৰেৰণ কৰাব লাগে, যাতে আল্লাহৰ লগত আন কাকো তেওঁলোকে শিৰক কৰি নলয়। যেহেতু তেওঁলোকে সূৰ্যক আল্লাহৰ সৈতে, আল্লাহৰ উপৰিও আল্লাহৰ সৈতে সূৰ্যক শিৰক কৰি লৈছে। গতিকে চিঠিখনৰ মূল মেছেজ আছিল যে এই ক্ষেত্ৰত তোমালোকে মোৰ বিৰোধিতা নকৰিবা, আৰু তোমালোকে সম্পূৰ্ণভাৱে সমৰ্পিত হৈ মোৰ ওচৰলৈ আহি যোৱা। ৱা তুনি قالت ইয়া আইয়ুহাল মালাউ, এই কথাখিনি যেতিয়া জনালে তাৰ পিছত সেই ৰাণীয়ে কৈছিল ইয়া আইয়ুহাল মালাউ, পুনৰ এই কথাখিনি জনাই তেওঁ মন্ত্ৰী পৰিষদক এড্ৰেছ কৰিছে এনেধৰণৰ কৰিছিল। ৰাণীয়ে قالت, ৰাণীয়ে কৈছিল ইয়া আইয়ুহাল মালাউ, হে মোৰ মন্ত্ৰী পৰিষদ, আফতুনি ফি আমৰি, আফতুনি ফি আমৰি, এই বিষয়টোত তোমালোকে এতিয়া তোমালোকৰ মতামত দিয়া। ফতোৱা বিচাৰিছে, এই শব্দটো ফতোৱা।
আফতুনি, তোমালোকে মোক তোমালোকৰ ফটোৱা দিয়া, তোমালোকৰ মন্তব্য দিয়া, ফি আমৰি, এই বিষয়টোৰ ওপৰত। আৰু কৈছে মা কুন্তু কাতিয়াতান, ৰাণীয়ে মন্ত্ৰী পৰিষদক কৈছে যে মই কেতিয়াও অকলশৰীয়াকৈ এনেধৰণৰ কেতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। মা কুন্তু কাতিয়াতান আমৰান, কোনো এটি বিষয়ত মই কেতিয়াও অকলে সিদ্ধান্ত লোৱা নাই বা দিয়া নাই। সাতটা, যেতিয়ালৈকে তাছহাদুনা, যেতিয়ালৈকে তোমালোকে তাত সাক্ষী হৈ নাথাকা বিষয়বস্তুৰ ওপৰত বা উপস্থিত নাথাকা। ৰাণীয়ে বুজাব বিচাৰিছে যে এনেকুৱা এটি সংকটময় পৰিস্থিতি, এখন চিঠি আহিছে চুলেইমানৰ পৰা, এইখিনি কথা লিখিছে। এতিয়া মন্ত্ৰী পৰিষদৰ পৰা ছাজেশ্যন বিচাৰিছে যে তোমালোকে কোৱা, যিহেতু মই কোনো এটি বিষয়ত অকলশৰীয়াকৈ মই কোনোদিনেই কোনো সিদ্ধান্ত লোৱা নাই, যেতিয়ালৈকে তোমালোকে বিষয়বস্তুৰ সৈতে জড়িত নাথাকা, উপস্থিত নাথাকা বা সাক্ষী হৈ নাথাকা। আলু, এই কথা শুনি মন্ত্ৰী পৰিষদৰ লোকসকলে কৈছিল নাহনু, যে আমি উলু কুৱাতিন, যে আমি যথেষ্ট শক্তিৰ অধিকাৰী, আমি শক্তিশালী। মন্ত্ৰী পৰিষদে কৈছে, যিহেতু ফটোৱা বিচাৰিছে, মতামত বিচাৰিছে, মতামতত মন্ত্ৰী পৰিষদে কৈছিল কালু, সিহঁতে কৈছিল নাহনু, আমি উলু কুৱাতিন, আমি যথেষ্ট শক্তিৰ প্ৰকৃততে আমি অধিকাৰী। ৱা উলু বাচিন সাদিদিন, আৰু আমি এটি সক্ষম ৰণুৱাৰ দল, আমি শক্তিশালী এটি ৰণুৱাৰ দল, আমাৰ শক্তিও আছে আৰু আমি অধিকাৰী হৈছোঁ এটি শক্তিশালী ৰণুৱাৰ দল হিচাপে, ৱেল ফাইটাৰ আমি, এই কথাটো জনালে। ৱাল আমৰু ইলাইকি, এতিয়া বিষয়বস্তুৰ সিদ্ধান্ত ইলাইকি, মন্ত্ৰী পৰিষদে কৈছে আপোনাৰ ওপৰত। ফানজুৰি, গতিকে তুমি চিন্তা চৰ্চা কৰা, ৰাণীক কৈ আছে মন্ত্ৰী পৰিষদে যে তুমি বিবেচনা কৰা, লক্ষ্য কৰি চোৱা। মা যা তা'মুৰুনা, যে তুমি কি এতিয়া প্ৰকৃততে আমাক আদেশ দিবা। যিহেতু তুমি ৰাণী, বিষয়বস্তুৰ সম্পূৰ্ণ অধিকাৰ তোমাৰ ওচৰত আছে, গতিকে তুমি এতিয়া চিন্তা বিবেচনা লক্ষ্য কৰি চোৱা। মা যা তা'মুৰিনা, যে তুমি প্ৰকৃততে এতিয়া এই বিষয়ত কি আদেশ কৰিবা। কালাত, এই কথা শুনি পুনৰ ৰাণীয়ে কৈ আছে, কালাত, ৰাণীয়ে কৈছিল ইন্নাল মুলুকা, নিশ্চয় এই ৰজাসকল, যিহেতু চুলেইমান আলাইহিছ ছালামো তেনেকুৱা এক পজিশ্যনত আছিল, গতিকে ৰাণীয়ে মন্তব্য কৰিছে, তেওঁলোকৰ মন্ত্ৰী পৰিষদৰ কথা বতৰাখিনি শুনি কালাত, ৰাণীয়ে কৈছিল ইন্না আল মুলুকা, নিশ্চয় এই ৰজাসকল, ইজা দাখালু কাৰিয়াতান, যেতিয়া কোনো এখন নগৰত সিহঁতি প্ৰৱেশ কৰে ৰজাসকলে, আফসাদুহা, সেই নগৰখনক একেবাৰে তন্ন চন্ন কৰি দি লণ্ড ভণ্ড কৰি পেলায়। ৱাজাআলু আইজ্জাতা আহলিহা আজিল্লাতান, নগৰত সোমাই নগৰখনটোত ছিন্ন বিচ্ছিন্ন লণ্ড ভণ্ড কৰে। এই কথাটো ৰাণীয়ে মন্ত্ৰী পৰিষদক কৈ আছে ৰজাসকলৰ বিষয়ে, যে যেতিয়া এই ৰজাসকল কোনো এক নগৰীত প্ৰৱেশ কৰে, প্ৰৱেশ কৰিয়ে আফছিদুহা, সেই নগৰখন প্ৰথমতে লণ্ড ভণ্ড কৰি দিয়ে। ৱাজাআলু, আৰু সিহঁতে কৰি দিয়ে আইজ্জাতা আহলিহা, তাৰ যিসকল সন্মানীয় যিসকল লোক, সেই লোকসকলকো কি কৰে, আজিল্লাতান, একেবাৰে লাঞ্ছিত কৰি দিয়ে। ৱা কাজালিকা ইয়াফআলুনা, আৰু এনেধৰণেই সিহঁতে কৰে, অৰ্থাৎ ৰজাসকলে কৰে। এই কথাটো ৰাণীয়ে, চাহবাৰ ৰাণী
ৰাণীয়ে মন্ত্ৰী পৰিষদৰ সৈতে যেতিয়া ডিছকাশ্যন হৈ আছিল, ডিছকাশ্যনৰ মাজত তেওঁ কৈছে, চাওক, ৰজাসকলৰ এটি চৰিত্ৰ আছে। যেতিয়াই এই ৰজাসকল কোনো নগৰীত প্ৰৱেশ কৰে, তেওঁলোকৰ প্ৰভুত্ব দেখুৱাবৰ কাৰণে বা তেওঁলোকে দখল কৰিবৰ কাৰণে যি কাৰণতেই নহওক, যেতিয়া এই ৰজাসকল কোনো নগৰীত জনবসতিপূৰ্ণ অঞ্চলত যেতিয়া প্ৰৱেশ কৰে, সোমাই তেওঁলোকে গোটেইবোৰ লণ্ডভণ্ড কৰি দিয়ে। আৰু তাৰ যিসকল সন্মানীয় ব্যক্তি আছে, সেই সন্মানীয় ব্যক্তিসকলকো তেওঁলোকে প্ৰকৃততে লাঞ্ছিত কৰি দিয়ে। কাজালিকা ইয়াফআলুন, এনেধৰণেই ৰজাসকলে কৰে প্ৰকৃততে। ওয়া ইন্নী মুরসিলাতুন ইলাইহিম বিহাদিয়াতিন, এতিয়া তেওঁলোকে এটি সিদ্ধান্তত আহিছে। সিদ্ধান্তটো এনেধৰণৰ, ৰাণীয়ে কৈছে, ওয়া ইন্নী মুরসালাতুন ইলাইহিম, আৰু নিশ্চয় এতিয়া মই মুরসিলাতুন ইলাইহিম, সিহঁতৰ প্ৰতি মই এতিয়া প্ৰেৰণ কৰিম, বিহাদিয়াতিন, হাদিয়া প্ৰেৰণ কৰিব। বিষয়বস্তু খুব ভাল ধৰণে মন কৰি যাব। আমি পুনৰ কৈছোঁ আপোনালোকক, আল্লাহৰ কথা, বাস্তৱ কথা। কোনেও যাতে ইয়াক কেৱল মনত ভাল লগাব পৰাকে সৰু সৰু ল'ৰা ছোৱালীক কোৱা বুঢ়ী আইৰ সাধু হিচাপে যাতে কোনেও এই কথাবোৰক কনচিডাৰ নকৰে, কিয়নো আল্লাহে বিনা কাৰণত এইবোৰ কোৰাণত মেনশ্যন কৰা নাই। নিশ্চিতভাৱে ইয়াৰ পৰা যথেষ্ট মেছেজ আছে আমাৰ বাবে। সেই মেছেজবোৰ আমি ইয়াৰ পৰা বুজাৰ চেষ্টা কৰিব লাগে। সেয়ে অনুৰোধ কৰিছোঁ, বিষয়বস্তুৰ বাস্তৱিকতাৰ প্ৰতি সন্ধান কৰোৱা হওক। প্ৰকৃততে কি উদ্দেশ্য লৈ, কিয় আল্লাহে এনেধৰণৰ অলৌকিক ঘটনাসমূহ আল্লাহৰ কিতাপ আল কুৰাণ মজিদত সন্নিৱিষ্ট কৰিছে, অকাৰণত কৰা নাই। এই কথা একেবাৰে নিশ্চিত কুৰাণৰ আয়াতেও আমাক কনফাৰ্ম কৰিছে। গতিকে এতিয়া এটি সিদ্ধান্তত আহিছে। সিদ্ধান্তত আহি ৰাণীয়ে কৈছে যে ওয়া ইন্নী মুরসিলাতুন ইলাইহিম বিহাদিয়াতিন, যে এটি তেওঁলোকক হাদিয়া, সিহঁতৰ প্ৰতি এতিয়া মই প্ৰেৰণ কৰিম। হাদিয়া, হাদিয়া তাক উপঢৌকন বুলিয়ে কওক বা কিবা গিফ্ট বুলিয়ে কওক, এই বস্তুটো আপোনালোকে নিজেই বিবেচনা কৰি চাই ল'ব। মুঠতে হাদিয়া প্ৰেৰণ কৰাৰ বিষয়ে কৈ আছে। প্ৰেৰণ কৰি ফা নাজিৰাতুন বিমা ইয়াৰজিউল মুরসালুনা, প্ৰেৰণ কৰি ফা নাজিৰাতুন, আমি লক্ষ্য কৰিম, আমি চাম। প্ৰেৰণ কৰাৰ পাছত বিমা ইয়াৰজিউল মুরসালুনা, আমি যি বাৰ্তাবাহক দূতসকলক দ্বাৰা আমি যে এই হাদিয়া প্ৰেৰণ কৰিম, এই ক্ষেত্ৰত প্ৰেৰণ কৰি ফানজিৰাতুন বিমা ইয়াৰজিউল মুরসালুনা, এই বাৰ্তাবাহকসকলক তেওঁলোকে প্ৰকৃততে হাদিয়াৰ বিনিময়ত কি ৰিটাৰ্ণ কৰি ঘূৰাই পঠায়, কি কথা কয় বা কি মেছেজ দিয়ে, এই দিশটো আমি লক্ষ্য কৰিম। এই এটা সিদ্ধান্তত আহিল যে শ্বাহবাৰ ৰাণীয়ে সুলেইমান আলাইহিছ সালামৰ চিঠিৰ প্ৰত্যুত্তৰত প্ৰেৰণ কৰিব লৈছে এটি হাদিয়া তেওঁৰ প্ৰতি। আৰু হাদিয়াটো প্ৰেৰণ কৰি তাক লক্ষ্য কৰি চাব, এইটো টেষ্টিং, যে তেওঁলোকৰ প্ৰকৃততে প্ৰতিক্ৰিয়া ইয়াত কি হয়। ফালাম্মা জাআ সুলাইমানা, তাৰ পাছত যেতিয়া সুলেইমানৰ ওচৰত এই হাদিয়া আহি গ'ল, ক্বালা, সুলেইমানে তেতিয়া কৈছিল, তুমিদ্দুনানি বিমালিন, যিসকলে লৈ গৈছিল হাদিয়া দেখা পাই সুলেইমান আলাইহিছ সালামে কৈছিল প্ৰশ্ন কৰি,
তুমি দু নানি বি মালিন, তোমালোকে এই মাল টকা পইচা সম্পদ দি কি তোমালোকে মোক সহায় কৰিব বিচাৰিছা, মোক প্ৰভাইড কৰিব বিচাৰিছা? এই টকা পইচা, এই ধন সম্পত্তি, এই মাল প্ৰশ্ন কৰিছে। ফামা আতানি আল্লাহু, য'ত মোক আল্লাহে যি দিছে, খাইৰুন, সি বহুত উত্তম, মিম্মা আতাকুম, যি তোমালোকে দিছা, এই হাদিয়া মাল যি মোলৈ পঠিয়াইছে। মাল শব্দ ইয়াত আহিছে, সেইবাবে মই মাল শব্দই কৈ আছো। মাল অৰ্থাৎ টকা পইচা, ধন সম্পত্তি, যিয়ে হওক নহওক। এইটো দেখা পাই চুলেমান আলাইহিছ সালামৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যি লৈ আহিছিল তেওঁলোকে কৈছে, তোমালোকে কি এই টকা পইচা দি মোক সহায় কৰিব বিচাৰিছা? এই টকা পইচা কি তোমালোকে মোক প্ৰভাইড কৰিব বিচাৰিছা? য'ত আল্লাহে মোক যি দিছে সেই দিয়াটো বহু গুণে উত্তম, মিম্মা আতাকুম, তোমালোকে যি দিছা তাৰ তুলনাত আল্লাহে মোক যি দিছে সেইটো বহু গুণে উত্তম। বল আন্তুম, বৰং তোমালোকে বি হাদিয়াতিকুম, তোমালোকৰ এই হাদিয়া, তোমালোকৰ এই উপঢৌকন লৈ তাফৰাহুনা, যোৱা তোমালোকে ফূৰ্তি ফাৰ্তা কৰা, এনজয় কৰা। মোৰ বাবে নহয়, মোক আল্লাহে যি দিছে তোমালোকৰ এই উপঢৌকনৰ লগত তুলনাই নহয়, বহু ওপৰৰ ঠাই। গতিকে ঘূৰাই পঠিয়াইছে যে তোমালোকে লৈ যোৱা। বৰং এই উপঢৌকন যি হাদিয়া মোৰ বাবে লৈ আহিছে তাক লৈ লাগিলে তোমালোকে ফূৰ্তি ফাৰ্তা, তোমালোকে আনন্দ উল্লাসত এইবোৰ খৰচ কৰি দিয়া। ইৰজি ইলাইহিম, আদেশ কৰিলে চুলেইমান আলাইহিছ সালামে সিহঁতক, ইৰজি ইলাইহিম, সিহঁতৰ ওচৰলৈ ঘূৰি যোৱা, অৰ্থাৎ চাবাৰ ৰাণী মন্ত্ৰী পৰিষদৰ ওচৰলৈ ঘূৰি যোৱা। ফালা না তিয়ান্নাহুম, আৰু গৈ কবা, ফালা না তিয়ান্নাহুম, নিশ্চিতভাৱে আমি সিহঁতৰ ওচৰলৈ যামেই। চুলেইমান আলাইহিছ সালামৰ তৰফৰ পৰা এই মেছেজ ৰিটাৰ্ণ কৰা গৈছে চাবাৰ ৰাণীৰ প্ৰতি। উপঢৌকন ঘূৰাই দি ক'লে যে ইয়াক লৈ তোমালোকে এনজয় কৰা, এইবোৰ মোক নালাগে। এতিয়া তোমালোকে ইৰজি ইলাইহিম, সিহঁতৰ ওচৰলৈ ঘূৰি যোৱা আৰু গৈ কোৱা, ফালা নান্তিয়ান্নাহুম, যে নিশ্চিতভাৱে আমি সিহঁতৰ ওচৰলৈ যামেই, বি জুনুদিন, এটি সৈন্য বাহিনী লৈ, লা কিবালা লাহুম, সিহঁতে আমাৰ এই সৈন্য বাহিনীক কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰে, বিহা ৱালা নুখৰিজান্নাহুম, আৰু নিশ্চিতভাৱে আমি সিহঁতক উলিয়াই আনিমেই, মিনহা, তাৰ পৰা, আজিল্লাতান, একেবাৰে লাঞ্ছিত অৱস্থাত সিহঁতক আমি তাৰ পৰা উলিয়াই আনিম, ৱহুম সাগিৰুন, আৰু তেতিয়া সিহঁতে একেবাৰে অস্তিত্ববিহীন হৈ পৰিব। এই কথাটো চুলেইমান আলাইহিছ সালামে বাৰ্তাবাহকৰ আগত কৈ পঠালে, গৈ কোৱা তুমি এই কথাবোৰ, যে উপঢৌকন লৈ যোৱা, তোমালোকে এনজয় কৰা, কিন্তু কৈ দিয়া নিশ্চিতভাৱে আমাৰ এক বাহিনী লৈ আমি সিহঁতৰ ওচৰলৈ যামেই, কোনো কাৰণত আমাৰ বাহিনীক কিন্তু সিহঁতে প্ৰতিৰোধ কৰিব নোৱাৰে, বাধা দিব নোৱাৰিব। আৰু সিহঁতক নিশ্চিতভাৱে তাৰ পৰা আমি একেবাৰে লাঞ্ছিত কৰি উলিয়াই লৈ আনিম, তেতিয়া সিহঁতে একেবাৰে অস্তিত্ববিহীন এটি জাতিলৈ পৰিণত হ'ব। এই মেছেজ দি পঠিয়ালে চুলেইমান আলাইহিছ সালামে চাবাৰ ৰাণীৰ লৈ উপঢৌকনৰ বিনিময়ত। কলা, তাৰ পাছত চুলেইমান আলাইহিছ সালামে কৈছিল, ইয়া আইয়ুহাল মালাউ, এতিয়া চুলেইমান আলাইহিছ সালামে তেওঁৰ যি নেতাসকল তেওঁৰ লগত আছে,
মন্ত্ৰী পৰিষদ বা যিসকল নেতৃস্থানীয় লোক আছিল চুলেইমান আলাইহিছ সালামৰ লগত, তেওঁলোকক সম্বোধন কৰি চুলেইমান আলাইহিছ সালামে কৈছিল, ইয়া আইয়ুহাল মালাউ, হে মোৰ নেতৃবৃন্দ, আইয়ুকুম ইয়াতিনি, যে তোমালোকৰ মাজৰ কোনে, আইয়ুকুম তোমালোকৰ মাজৰ কোনে, ইয়াতিনি মোক আনি দিব পাৰিব, বি আৰচিহা তাইৰ সেই হিংসাখন, ৰাণীৰ সেই হিংসাখন তোমালোকৰ মাজৰ কোনে মোক লৈ আনিব পাৰিব মোৰ ওচৰলৈ। ইয়াতিনি বুলি কৈছে, মোৰ ওচৰলৈ। চুলেইমান আলাইহিছ সালামে তেখেতৰ নেতৃবৃন্দক কৈছে যে তোমালোকৰ মাজৰ কোনে মোৰ ওচৰলৈ লৈ আনিব পাৰিব তাইৰ সেই হিংসাখন, কাবলা তাৰ আগতেই, আইয়াতুনি মুছলিমিনা, সেই ৰাণী ইয়াতুনি মুছলিমিনা সমৰ্পিত হৈ মোৰ ওচৰলৈ অহাৰ আগতেই তাইৰ যিখন হিংসাখন আছে তোমালোকৰ মাজৰ কোনে মোৰ ওচৰলৈ লৈ আনিব পাৰিব। যিহেতু চুলেইমান আলাইহিছ সালামৰ আগত 3 প্ৰকাৰৰ মানুহ, জিন আৰু চৰাই, এই সকলোকে লৈ আল্লাহে এটি সৈন্য বাহিনী সৃষ্টি কৰি দিছিল। এই দিশবোৰ আমি আয়াতৰ লগে লগে আমি চিন্তা কৰিব লাগিব। গতিকে এই সৈন্য বাহিনীৰ যিমান মেম্বাৰ্ছ আছিল, প্ৰকৃততে সেই মেম্বাৰ্ছসকলক এড্ৰেছ কৰি চুলেইমান আলাইহিছ সালামে কৈছে যে তোমালোকৰ মাজৰ কোনে মোক সেই ৰাণীৰ হিংসাখন মোৰ ওচৰলৈ লৈ আহিব পাৰিব, তাই সমৰ্পিত হৈ মোৰ ওচৰলৈ অহাৰ আগতেই আনিব লাগিব। অলা ইফৰিৰতুম মিনাল জিন্নি, এই প্ৰস্তাৱ, চুলেইমান আলাইহিছ সালামৰ এই প্ৰস্তাৱ শুনি সৈন্য বাহিনীৰ মাজত থকা, যিহেতু 3 প্ৰকাৰৰ জিন, মানুহ আৰু চৰাই আছিল, এই কথা শুনি কালা কৈছিল, ইফৰিৰতুম মিনাল জিন্নি, জিনসকলৰ মাজৰ পৰা এটি প্ৰকাণ্ড জিন, জিনে কৈছিল, আনা আতিয়াকা বিহি, তেওঁ দায়িত্ব ল'লে, এজন প্ৰকাণ্ড জিনে দায়িত্ব ল'লে, লৈ ক'লে যে আনা মই, আতিকা মই তোমাৰ প্ৰতি লৈ আহিম, বিহি এই হিংসাখন, কাবলা তাৰ আগতেই, আন তাকুমা মিনাল মিম মাকামিকা। মন কৰি যাব, শব্দৰ লগে লগে গোটেই কথাবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। চুলেইমান আলাইহিছ সালামৰ এই প্ৰস্তাৱ শুনি তেওঁলোকৰ মাজৰ এজন প্ৰকাণ্ড দৈত্য জিনে ক'লে যে মই লৈ আনিম তোমাৰ বাবে, তাৰ আগতেই আনিম, কাবলা আন তাকুমা, যে তুমি উঠা, তুমি এতিয়া হিংসাখনত বহি সৈন্যবাহিনীক কথাখিনি কৈ আছে চুলেইমান আলাইহিছ সালাম, তাৰ আগতে আন তাকুমা মিম মাকামিকা, এই তোমাৰ স্থান যে আছে বহি আছে তাৰ পৰা উঠাৰ আগতেই মই ৰাণীৰ হিংসাখন তোমাৰ ওচৰলৈ লৈ আনিম। ৱা ইন্নী আলাইহি লাকাৱিয়ুন, আৰু এই ক্ষেত্ৰত সেই জিনজনে কৈ আছে, ৱা ইন্নী, আৰু নিশ্চয় মই, আলাইহি এই কামটোৰ কৰিবৰ বাবে, লাকাৱিয়ুন যথেষ্ট মোৰ শক্তিশালী, সেই ক্ষমতা মোৰ আছে, আমিনুন আৰু মই এজন বিশ্বাসযোগ্য, গতিকে মোক দায়িত্ব দিয়া। চুলেইমান আলাইহিছ সালামক যিনে কৈছে যে মই, তুমি যে এই বহি আছা হিংসাখনত, ইয়াৰ পৰা তুমি উঠাৰ আগতেই মই, তুমি যদি পাৰ্মিশ্যন দিয়া মই লৈ আনিম ইয়ালৈ। কলা, আৰু আন এজনে কৈছিল, 3 প্ৰকাৰৰ তাত আছিল, মই বাৰে বাৰে কৈ আছো, মানুহ, জিন আৰু চৰাই। প্ৰথম এই কথাটো ক'লে এজন প্ৰকাণ্ড জিনৰ ফালৰ পৰা, মানুহৰ ফালৰ পৰা কালা কৈছিল, আল্লাজি, যিয়ে, ইনদাহু, যাৰ ওচৰত আছিল, ইনদাহু ইলমুন, জ্ঞান আছিল,
মিনাল কিতাবি, কিতাবৰ জ্ঞান থকা এজন মানুহে কৈছিল। যিনে বিচাৰিলে এতিয়া এজন কিতাবৰ জ্ঞান থকা মানুহে কৈছিল, আনা আতিকা বিহি, মই এইটো তোমালৈ লৈ আনিম। চুলাইমান আলাইহিছ সালামক কৈছে, আনা মই, আতিকা বিহি, তোমাৰ প্ৰতি এইটো মই লৈ আহিম, কাবলা তাৰ আগতেই, আই ইয়াৰ তদা ইলাইকা তৰফুকা, তাৰ আগতেই মই লৈ আনিম যে আই ইয়াৰ তদা ইলাইকা, যেতিয়া তুমি দেখা পাবা তৰফুকা। বিষয়বস্তুটো এনেকুৱা, প্ৰকৃততে এওঁ ক'ব বিচাৰিছে যে তোমাৰ চকুৰ যে তুমি টিপ মাৰা, এটা টিপৰ পৰা আনটো টিপ মৰাৰ আগতেই মই লৈ আনিম। এতিয়া চিকিৎসা বিজ্ঞান এইবোৰত আমি চালে আমি গম পাম যে মানুহে নৰ্মেলভাৱে ক'ব নোৱাৰাকৈ চকুবোৰ টিপিয়াই থকাৰ সময়ৰ ব্যৱধান থাকে প্ৰায় 12ৰ পৰা 14 ছেকেণ্ড। 12ৰ পৰা 14 ছেকেণ্ডৰ মাজে মাজে প্ৰত্যেকজন মানুহে চকুবোৰত টিপ মাৰি থাকে। গতিকে বিষয়বস্তু এনেকুৱা, কিতাপৰ জ্ঞান থকাজনে কৈছে যে চুলাইমান আলাইহিছ সালামক মই তাৰ আগতেই লৈ আনিম, তোমাৰ এই চকুৰ টিপটো তুমি সম্পূৰ্ণ কৰাৰ আগতেই মই লৈ আনিম, তাৰমানে ফ্ৰেকশ্যন অফ ছেকেণ্ডত লৈ আনিম বুলি কৈ আছে। ফালাম্মা ৰাহু মুস্তাকাৰিন ইনদাহু, তাৰ পাছত ফালাম্মা, তাৰ পিছত ৰাহু, যেতিয়া দেখিলে, মুস্তাকাৰান ইনদাহু, তেওঁৰ সৈতে এই হিংসাখনে আহি অৱস্থানেই কৰিলে। এতিয়া তেওঁৰ কাষত যেতিয়া সেই হিংসাখন দেখিলে, কালা, তেতিয়া কৈছিল, ইয়াত খুব গভীৰ দিশ এটা আছে, মন কৰি যাব। কালা কৈছিল, হাজা মিন ফাদলি ৰাব্বিহি, যিয়েই প্ৰকৃততে এইখন আনিলে, মানুহজনে আনিলে বা জিনজনে আনিলে সেই কথা ইয়াত স্পষ্ট নাই, কিন্তু কোনোবাই আনিলে ইমিডিয়েটলি, কাৰণ এই কথাখিনি কৈ শেষ কৰাৰ লগে লগে চুলাইমানে দেখিলে যে হিংসাখন তেওঁৰ কাষতে আছে। গতিকে যিয়ে আনিছিল তেওঁৰ প্ৰকাশটো কিন্তু মন কৰিবলগীয়া। কালা হাজা মিন ফাদলি ৰাব্বি, এই যে হঠাৎ ইয়াত যে এই অৱস্থানটো দেখিছা, হাজা এইটো মিন ফাদলি ৰাব্বিহি, ৰাব্বি মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ প্ৰকৃততে কৰোণা, মোৰ কোনো ক্ৰেডিট নাই। মই যে চকুৰ টিপৰ মাজতেই যে মই আনিব পাৰিম বুলি কৈছিলোঁ, বা যিনে যে কৈছিলে তুমি তোমাৰ হিংসাখনৰ পৰা উঠাৰ আগতে আনিম, যিয়ে আনিছে তেওঁৰ প্ৰকাশ ভংগীটো মন কৰক, ক্ৰেডিট তেওঁ কেতিয়াও ল'ব বিচৰা নাই। তেওঁ কৈছে এই যে ইয়াত অৱস্থানটো দেখিলা, এইটো প্ৰকৃততে মিন ফাদলি ৰাব্বি, মোৰ প্ৰকৃততে মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ কৰোণা, সেই কৰোণাৰ বাবে আনিছো, মই নিজৰ ক্ৰেডিটত প্ৰকৃততে মই অনা নাই। আৰু কৈছে লি ইয়াবলুনি, যাতে মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকে লি ইয়াবলুনি, এই বিষয়টোত মোক পৰীক্ষা কৰি চাব বিচাৰিছে। যি আনিলে তেওঁ কৈ আছে, যথেষ্ট ইয়াত কিন্তু প্ৰাসংগিকতা আছে, গধুৰ মেছেজ আছে, এইবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। যি আনিলে তেওঁ ক'লে যে এইটো প্ৰকৃততে মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰহে প্ৰকৃততে অনুগ্ৰহ, আৰু অনুগ্ৰহটো এইবাবে লি ইয়াবলুনি, মোক প্ৰকৃততে পৰীক্ষা কৰি চাব বিচাৰিছে, আস্কুৰু আম আকফুৰু, যে এই কৃতজ্ঞতাৰ বিষয়লৈ যে মই প্ৰকৃততে আল্লাহৰ প্ৰতি কৃতজ্ঞ হওঁ নে তেখেতৰ প্ৰতি কৃতজ্ঞ নকৰি আকফুৰু, মই তাক অগ্ৰাহ্য কৰোঁ। বিষয়বস্তু এনেকুৱা, পৰীক্ষাটো এনেধৰণৰ ইয়াত বুজাব বিচাৰিছে যে এইটো প্ৰকৃততে আল্লাহৰ কৰোণা, এইবাবে এই কৰোণা আল্লাহে কৰিছে মোক প্ৰকৃততে প্ৰমাণ কৰি চাব বিচাৰিছে যে মই ক্ৰেডিট প্ৰকৃততে আল্লাহক দিওঁ নে ক্ৰেডিট প্ৰকৃততে মই লওঁ। এই প্ৰশ্নটো, এই পৰীক্ষাটোৰ বিষয়ে ইয়াত কোৱা গৈছে। সেইবাবে কৈছে লি ইয়াবলুনি, মোক পৰীক্ষা কৰিবৰ বাবে,
আস্কুৰু যে মই কৃতজ্ঞ হওঁ আম অথবা আকফুৰু নে মই অকৃতজ্ঞ বা অগ্ৰাহ্য কৰোঁ। ওয়ামান সাকাৰা আৰু যিয়ে কৃতজ্ঞ হ'ব ফাইন্নামা ইয়াস্কুৰু লিনাফছিহি যিয়ে কৃতজ্ঞ হ'ব এনেবোৰ বিষয়ত আল্লাহৰ ওপৰত ফাইন্নামা নিশ্চয় তেওঁ ইয়াস্কুৰু কৃতজ্ঞ হ'ল লিনাফছিহি তেওঁ নিজৰ নফছৰ বাবে। ওয়ামান কাফাৰা আৰু যিয়ে অগ্ৰাহ্য কৰিব ফাইন্না ৰাব্বি নিশ্চয় মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক গনিয়ুন তেখেতৰ কোনো অভাৱ নাই, তেখেত বহু ধনে ধনাঢ্য, কৰিমুন আৰু তেখেত নিজেই যথেষ্ট সন্মানিত। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ গধুৰ আয়াত আমি বুজাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।